সকলোলৈকে নমস্কাৰ তো ডিএমই যেটো নন টেকনিক্যাল 2025 ৰ যে প্ৰায় 765 টা পদ আছিল তাৰ আজি অৰ্থাৎ 30 মাৰ্চ 2025 তাৰিখে আপোনালোকৰ এক্সামটো অনুষ্ঠিত হৈ গল গতিকে আপোনালোকৰ এই যেটো এক্সাম অনুষ্ঠিত হল সেই এক্সামৰ আপোনালোকৰ যেটো এক্সপেক্টেড কাট অফ আছে সেই এক্সপেক্টেড কাট অফ টু 80 প্লাস যাব নে 90 প্লাস যাব তাৰ ওপৰত আলোচনা কৰিম আৰু লগতে বহু ক্যান্ডিডেটস এনেকুৱা আছে যে অসম পুলিচৰ এক্সামিনেশন 6 এপ্ৰিলত অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু ডিএমইৰ এক্সামিনেশন নিশ্চয়কৈ আজি ভালদৰে দিলে আৰু তেখেতসকলৰ মোৰ ফালৰ পৰা শুভকামনা থাকিলে যে আপোনালোকৰ যেটো 6 এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া এক্সাম আছে সেই এক্সামটো ভালদৰে দিয়ক এতিয়া আমি ডিএমইৰ যেটো এক্সপেক্টেড কাট অফ হয় এইটোৰ ওপৰত আহিছো এনালাইসিস কৰিছো আমি এটা চাই লওক যে পোন প্ৰথমতে এইটো যে আপোনালোকৰ যেটো পোষ্টৰ সংখ্যা আছে এটো 765 টা আছে নন টেকনিক্যালত গটিকে 1:2 ৰেশিওত মাতিব বুলি কোৱা হৈছে বা যদি 1:3 টু মাতে তেনেহলে ভাল কথা যদি 1:2 ৰেশিও হয় তেনেহলে আপোনালোকৰ যেটো নেক্সট লেভেল টেষ্ট হ'ব এতিয়া নেক্সট লেভেল টেষ্ট কি হ'ব হেতু জনোৱা হোৱা নাই যে আপোনালোকৰ স্কিল টেষ্ট হ'ব নে আপোনালোকৰ ফাইবাৰ টেষ্ট হ'ব গটিকে নেক্সট লেভেলৰ টেষ্টৰ বাবে আপোনালোকৰ 1530 জন প্ৰাৰ্থীক মতা হ'ব ইয়াতে গটিকে আৰু নেক্সট আমি যেটো 2 নম্বৰ পইণ্ট আছে যে কোৱেশ্চন পেপাৰ যেহেতু ইজি টু মডাৰেট হৈছে গটিকে কোৱেশ্চন পেপাৰ কোনো ধৰণৰ টান হোৱা নাই ইজি সহজৰ পৰা মধ্যমীয়া হৈছে গটিকে আপোনালোকৰ কাট অফটো অলপ তুলনামূলকভাৱে বেছিকৈ দেখিবলৈ পোৱা যাব আৰু আপোনালোকৰ নেক্সট পইণ্ট কি নিগেটিভ মাৰ্কো নাই ইয়াতে নিগেটিভ মাৰ্ক নহবৰ বাবেও আপোনালোকৰ কাট অফ বেছি যায় দেখিবলৈ পাব কিয়নো যিসকল ক্যান্ডিডেটছে কিছুমান কোৱেশ্চনত কনফিউজড আছিল সেইবিলাক কোৱেশ্চনটো নিশ্চয়কৈ ট্ৰিক কৰি আহিছে এনেকুৱা নহয় যে আপোনালোকৰ 100 ৰ ভিতৰত 100 যাব তো আপোনালোকৰ নেক্সট কি হয় বহু ক্ষেত্ৰত আমি কমন মিস্টেক হোৱাও দেখিবলৈ পোৱা যায় যে আৰে এটো এনেকুৱা আছিল এটো দিয়া নহল আৰে এটো অমুকত দিয়া গল তো গটিকে কমন মিস্টেক হয় গটিকে 50 ৰ ভিতৰত 50 টা কোৱেশ্চনস সেই এক্সাম হলত সাধাৰণতে যেটো প্ৰেসাৰ থাকে সেই প্ৰেসাৰত ক্ৰ্যাক কৰাটো ইমান সহজ নহয় গতিকে মই এক্সপেক্টেড কাট অফৰ মই এটা দি দিছো চাওক যদি কাষ্ট নেম আপোনালোকক যেটো নন টেকনিক্যালৰ কাৰণে যে যদিহে আপুনি জেনাৰেল ক্যান্ডিডেটছৰ পৰা বিলংস কৰে আৰু যদি আপোনালোকৰ কোৱেশ্চনস 45 টাৰ পৰা 46 টা 47 টা শুদ্ধ হৈছে তেনেহলে আপোনালোকৰ নাম আহিব অৰ্থাৎ 90 ৰ পৰা 94 নম্বৰৰ ভিতৰত যদিহে আপোনালোকৰ মাৰ্ক আছে নিশ্চয়কৈ অহাৰ চান্স আছে নেক্সট যদি আপুনি কি আদাৰ ব্যাকওয়াৰ্ড ক্লাसेस হয় ওবিসি এমওবিসিৰ পৰা বিলংস কৰে তেনেহলে আপোনালোকে ধৰি লওক 87 ৰ পৰা 90 91 তো 87 ৰ পৰা ইয়াৰে তলত অহা আশা কম আছে নেক্সট আপোনালোকৰ যদি এসসি ক্যান্ডিডেটস হয় তেনেহলে আপোনালোকে ধৰি লব পাৰে যে 82 ৰ পৰা 86 অৰ্থাৎ প্ৰায় আপোনালোকৰ 40 ৰ পৰা 42 টা কোৱেশ্চনস শুদ্ধ হ'ব লাগিব যেহেতু এটা কোৱেশ্চনছত 2 নম্বৰকৈ মাৰ্ক আছে গটিকে নেক্সট এসটি যেটো হয় এসটিৰ কাৰণে আপোনালোকে 76 ৰ পৰা 82 আপোনালোকে কাট অফ ধৰি লওক এক্সপেক্টেড গটিকে যেটো কোৱেশ্চনস লেভেল আছে হেতু ইজি টু মডাৰেট হয় গটিকে এইখিনি কাট অফ যোৱা দেখিবলৈ পৰিলক্ষিত হ'ব এইখিনিৰ ভিতৰত যিসকল ক্যান্ডিডেটছে মাৰ্ক পাবলৈ সক্ষম হৈছে তেখেতসকল প্ৰায় নিশ্চিন্ত হৈ থাকক যে আপোনালোকৰ নেক্সট লেভেল যেটো টেষ্ট হ'ব হেতুৰ কাৰণে নিশ্চয়কৈ এডমিট কাৰ্ড আহিব গটিকে ভিডিওটোত এইখিনি আছিল যদিহে ভিডিওটো চাই ভাল পালে তেনেহলে যিসকল ক্যান্ডিডেটছে আজি এই এক্সামিনেশনটো দি উঠিছে সেই সকল বন্ধু বান্ধৱলৈ ভিডিওটো শেয়াৰ কৰি দিয়ক আৰু লগতে চেনেলটো যদি নতুন আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ জয় অসম